মোৰ দখ অপৰাধ মাৰ্জনা কৰিব কৃষ্ণ। খুব ভাল লাগিল, সুন্দৰ হৈছে। আপোনালোকৰ কপাল বেয়া, কাৰেণ্টটো গৈ গৈছে, কিন্তু হ'লেও আমি শুনিছোঁ ইমান ধুনীয়া বৃন্দাবনীৰ নাম এষাৰ, ঠেও বহুতকেইটা দিছে, ভাল লাগিছে, বহুত ভাল পাইছোঁ, যথেষ্ট ষ্টেণ্ডাৰ্ড হৈছে। তালিৱা মই কথা এটা কওঁ, অনাগত দিনত যিহেতু পৰিৱেশন কৰি দাড়িটো কাটি আহিব দেই, হ'ব ক'ব নালাগে, মই কথা সোঁৱৰাইহে দিছোঁ। দ্বিতীয় কথাটো হ'ল কি, নেগেৰাও সুন্দৰ হৈছে, খোলো অতি সুন্দৰ হৈছে, নামতিৰ কণ্ঠ যথেষ্ট ধুনীয়া, ভাল পাইছোঁ। মানে বহু দিনৰ মূৰত এইষাৰ বৃন্দাবনী নাম পৰিৱেশন কৰিছে। কেইবাটাও কণ্ঠ 5টামান ঠেও দিছে আপুনি, যিটো দিহানামৰ অতীতৰ ঠেও, মোৰ ককা দেউতাহঁতে পৰিৱেশন কৰা দিহানামৰ অতীতৰ ঠেও দিছে আপুনি, সুন্দৰ, অতি সুন্দৰ, ভাল পাইছোঁ, ধন্যবাদ। আমাৰ খনিন পাটৰে কি কয়? হেল্ল', আমাৰ অজয় বৰুৱাদেৱে কৈছে আপোনালোকক, অকণমান চাউণ্ডটো তুলি দিয়াচোন। খালি মোৰ কেইটামান প্ৰশ্ন নহয়, আচলতে আপোনালোকক অকণমান অৱগত কৰিব বিচাৰিছোঁ। কৃষ্ণ গুৰু শংকৰ কৈ আছে, আপুনি আগতে এটা দলক কৈ গৈছোঁ, তালিবাসটো উচ্চাৰণ ভাল কৰিব। আৰু শব্দ মদন মো, পিছত হন কৈছে, মদন মোহন, মো নহয় মৌ, একা হ'লে ঔচান অকণ আহে, মৌহন। আৰু লগতে চাওক মদন মোহন, এইটো এটা কৰিব, মোহন নহয়, মোহন হ'লে হচৌকা হৈ যাব, আৰু এই শব্দটো নাভাঙিব। আৰু শেষৰ ফালে আছে এই মাজতে কৃষ্ণ বনমালী বুলি যেতিয়া শব্দতে আপোনালোকে কৈছে, বাকী পালীসকলৰ সেই আমি আগতে এষাৰ নাম হৈছে পৰভাতে শ্যাম কানো ধেনু দিছেনে, ওপৰত দিছে নহয়। আপোনালোকৰ সেই কৃষ্ণ বনমালী শব্দটো পালীসকলৰ অকণমান জোৰটো মানে কমি গৈছে, সেইটো চাব। আৰু শেষৰ ফালে এই শাৰী কৈ আছে, শাৰী পাতে যে, তালিবাসটো ঠাইত শাৰী কৰি আছে, শাৰী মানে সেইটো পলাই যোৱা হ'ব, শাৰীলে হ'ব মানে খাই যোৱা। উচ্চাৰণত চাব, খালি আমাৰ বেলেগ উচ্চাৰণ হয়, মানে এটা শব্দত যদি উচ্চাৰণটো স্পষ্ট নহয়, বেলেগ অৰ্থ প্ৰকাশ পোৱাত প্ৰকট হৈ পৰে। এইবিলাক কথা পাতি লক্ষ্য ৰাখিব। মোৰ আটাইতকৈ ভাল লাগিলে আপুনি শেষৰ ফালে যে এই হৰিটো যে 4বাৰমান কৈ দিছে, এটা লয়ত 4টা হৰি, সেইটো কিন্তু মোৰ বহুত ভাল লাগিলে, কাৰণ সেইটো ভাল লাগিছে, মানে সেইটোৱে মোৰ বেছি ভাল লাগিলে। বাকী আপোনালোকৰ উত্তৰটো কামনা কৰিলোঁ, ভগৱানে কৃপা কৰক, সুস্বাস্থ্য প্ৰদান কৰক, ধন্যবাদ। ভাল লাগিছে আপোনাৰ যি দিহানামৰ পৰম্পৰা, তাক ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিছে। আৰু শেষত যেতিয়া সামৰিছে, ৰাম জয় হৰি বুলি সামৰোতে বাইদেউ অকণমান তালখন এৰি দিলে আপুনি, হয়নে বাৰু? হ'ব পাৰে বাইদেউ, গম নাপালোঁ। নেগাৰ লগতে গুচি যাব লাগিব, ৰাম জয় হৰি, কিন্তু আপুনি ইয়াত নেগা বাজি আছে, আপুনি কিন্তু 2 মাত্ৰামান এৰি দিলে। ভৱিষ্যতে অকণমান আৰু নজৰ ৰাখিব। সুন্দৰ হৈছে, ভাল পাইছোঁ, ধন্যবাদ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 ৰাম
কৃষ্ণ দাপৰ যুগত হৰি শ্ৰী কৃষ্ণ ৰূপ ধৰি পৃথিৱীত ভৈলা অৱতাৰ শৰতৰ পূৰ্ণিমা ৰাতি গোপিনী গণক মাতি ৰাখলীলা কৰিলা পাৰ গোপীক মোহিবে লাগি কলিয়া গানা পঞ্চৰাগে বাঢ়িব যায় ভুৱন ভুলাই বৃন্দাবনৰ মাজে কৃষ্ণ বংশী ধ্বনি দিলে বংশীৰ সুৰত গোপী
কৰি গোপীয়ে পাতিলে শাৰী মধ্যতে আচন্ত মণ্ডল আকাৰ কৰি গোপীয়ে পাতিলে শাৰী মধ্যতে আচন্ত নাৰায়ণ বিকশিত বৃন্দাবনে পৰম কৌতুক মনে আৰম্ভিলা ৰাঘবিতু বন কৃষ্ণ গোপীক লৈ ধেমালি কৰা বনমালী ঐ গোপীক লৈ ধেমালি কৰা বনমালী ঐ গোপীক লৈ ধেমালি কৰা বনমালী ঐ যত গোপী আইলা তত কৃষ্ণ বইলা ঐ গলে ধৰি আকুৱালি হৰিয়ে ঐ বৃন্দাবনতে গোসাঁই নাচে ঐ গোপীয়ে ঐ মদন মোহনৰ ৰূপ দেখাইলা মুৰাৰী গোবিন্দে হৰিলে চিত কামাতুৰা নাৰী হৰি হৰি ঐ কাম জয় কেলি তুহুনা নৰ নাৰীয়ে ঐ কাম জয় কেলি তুহুনা নৰ নাৰী ধুনা নৰ নাৰী হৰি হৰি বোলা হবে পাপ দূৰ কৰি হৰি হৰি মদন মোহনৰ ৰূপ দেখাইলা মুৰাৰী গোবিন্দে হৰিলে চিত কামাতুৰা নাৰী হৰি হৰি ঐ গোবিন্দে